আমি আছো হাতগাঁও পবন পথত এটা ঘৰত আহিছো আমি এয়া চাওক বানপানী পানী ঘৰৰ ভিতৰত পানী উঠিছে এয়া চাওক আমি এহাল হেৰি আছে আইতা আছে ককা আইতা আছে আমি আপোনালোকক দেখাম সিহঁতে হেৰিত যাব পৰা নাই মেডিকেলত যাব পৰা নাই পানীৰ কাৰণে গাড়ী নাই গাড়ী মটৰ ইয়াতে আহিব নোৱাৰে পানী ঘৰৰ ভিতৰত পানী উঠিছে আমি আপোনালোকক আইতাক দেখাম এয়া চাওক ঘৰৰ ভিতৰত আমি সোমাই আহিছো ঘৰৰ ভিতৰত পানী ওলাব পৰা নাই গাড়ীৰ কাৰণে যাব পৰা নাই মেডিকেলত আমি আপোনালোকক দেখাই আছো এয়া চাওক ঘৰৰ ভিতৰত আমি আহিছো এয়া খবৰ ল'বলৈ এয়া আপোনালোকক দেখাইছো চৰকাৰক দৃষ্টিগোচৰ কৰিছো এয়া চাওক এজাক বৰষুণে আৰ্মি ৱালৰ পানী আহি কেনে এয়া ঘৰৰ ভিতৰতে পানী এয়া চাওক এয়া আপোনালোকক আমি দেখাই আছো এয়া চাওক সম্পূৰ্ণ ঘৰখন পানীৰ তলত আছে এয়া চাওক আচবাব নষ্ট হৈছে এয়া আমি আপোনাক দেখাই আছো এয়া আইতা ককা এয়া চাওক আইতা ককা শুই আছে এয়া আমি দেখাইছো এয়া বেমাৰত শুই আছে এতিয়া গাড়ী আহিব পৰা নাই এয়া চাওক আমি আপোনাক দেখাই আছো এয়া চাওক এয়া শুই আছে ডক্টৰলৈকে যাব পৰা নাই আপোনালোকৰ ঘৰৰ সম্পূৰ্ণ আচবাব নষ্ট হৈ গৈছে ককা হেৰি পবন পথত পানী আপোনালোকৰ ঘৰত পানী আপোনালোকে ডক্টৰ তাতে যাব পৰা নাই কিবা ক'ব নেকি আপোনালোকে যে এনেকুৱা কষ্ট খাই আছে এইটো আগে পিছে হৈছে নে কি ক'ব নে কি দুআষাৰ আমি ইয়াতে হেৰিটো কি কয় বাঘৰবৰী শ্ৰীমন্ত নগৰৰ হেৰি বাসিন্দা হয় আজি বহুত দিন ধৰি তেনেকৈ ভুগি আছো যে বাৰিষা হলে বা যিকোনো এটা ধাৰাসাৰ বৰষুণ হলেই যে অকণমান ৰাস্তা ঘাটেদি তেনেকৈ আহি পেলাই হেৰিটো ঢোল আহি পেলাই এই কৰি ৰাস্তাৰ কাষে ৰাস্তাই আহি যায় এইটো ঢোলটো তেনেকুৱা হেৰি নাই বৰষুণৰ পানী তেনেকুৱা অনুভৱ নহয় যে এইটো কিনকিনে বৰষুণ বা অলপ ধাৰাসাৰ বৰষুণ হলে আমি যে ভোগা নাছিলো কিন্তু হঠাৎ যে তেনেকুৱাকে ক'ৰ পৰা কি আহে নাজানো ঠিক আৰ্মি কেম্পৰ কাষে সেইফালে আহি এনে হেৰি বৈ আহি পেলাই আমাক এনেকুৱাকে হাৰাশাস্তি কৰি থাকে প্ৰতি বছৰে হাতী আহিছিলে হাতী আহিছিলে এবাৰ আহিছিলে ৰাস্তাৰ মাজেদি আহি পেলাই তেনেকুৱাকৈ ঘৰত হেৰি দি কল গছৰ অলপমান কিবা এটা খাই গৈছে মোৰ ঘৰৰ আৰু মোৰ সন্মুখত এজন ভূঞা বুলি এটা আছিলে এই ভূঞা আইতাগৰাকী দেখা পাইছে আইতাগৰাকী অসুস্থ মানে মেডিকেলত লৈ যাব পৰা নাই পানীৰ কাৰণে হেৰি ককাই ক'লে আমি আপোনালোকক দেখাইছো পোনপটীয়া লাইভৰ জৰিয়তে এয়া চাওক আপোনালোকে ঘৰখনৰ ভিতৰত কেনেকুৱা পৰিৱেশ পবন পথত শ্ৰীমন্ত নগৰত এয়া চাওক আমি ঘৰৰ ভিতৰত আমি সোমাই কিনে আমি আপোনাৰ লগত দেখাই আছো এয়া খুৰী কিবা ক'ব নেকি পবন পথত পানী প্ৰতি বছৰে পানী আৰু হাতী কি ক'ব দুটাকৈ ভাঙিলে এতিয়া মানুহৰ পানী চব অৱস্থা ইফালে বেমাৰী আছে চৰকাৰ কিবা আবেদন জনাব নেকি আবেদন কৰিব লাগে ৰাস্তাটো ভাল কৰিব লাগে নলা নৰ্দমা ঠিক কৰিব লাগে প্ৰতি বছৰে পানী ঘৰে ঘৰে পানী মই এই মানুহক ভাঙি থৈছে ভাঙি থোৱাৰ কাৰণে ঘৰতে পানী গুচি আহে চবৰে ঘৰতে সোমায় তাৰ পৰা হাতীও ওলাই হাতী আহিছে আপোনালোকে ৰাতি টোপনিও মাৰিব নোৱাৰে টোপনি মাৰিব আজি গোটেই ৰাতি খোৱাই নাই মানুহ এইবিলাক বস্তু চোৱা এইবাৰ পাকঘৰ চোৱাইছো আমি আপোনালোকক দেখাই আছো এয়া চাওক আমি আপোনালোকক দেখাই আছো এয়া সকলো চব ওপৰত উঠাইছে ককা আইতাক মেডিকেলত লৈ যাব পৰা নাই এয়া বাইদেউ কিবা ক'ব নেকি কি যোৱা দুদিন ধৰি আপোনালোকে খাব পৰা নাই ৰান্ধিব পৰা নাই কিবা কি ক'ম আৰু মানে ভাবি পোৱা নাই আৰু পানী কেতিয়া নকমিলে এনেকে সমস্যা হ'ব মা দেউতাৰ আৰ্মি ৱাল বনোৱাৰ কাৰণে কিবা ক'ব নেকি আৰ্মি ৱালখন বান্ধিলে ভাল হয় আৰু
ইফালে হাতীৰো উপদ্ৰৱ, পানীৰো হেৰি, কোনফালে মানুহ টিকিব হা? সেইফালে এইফালে বেমাৰ আজাৰ এই বুঢ়া-বুঢ়ী দুইটা আৰু মই নিজে বেমাৰী। মই এইঘৰৰ বোৱাৰী হয়। এয়া আমাৰ ককা আইতাক এয়া আপোনালোকক দেখাইছো। এয়া শুশ্ৰূষা কৰিব পৰা নাই, এয়া পানীৰ কাৰণে এয়া ডক্তৰ তাতে লৈ যাব পৰা নাই। এয়া আপোনালোকক দেখাই আছো পোনপটীয়া লাইভৰ জৰিয়তে। এয়া আমাৰ হেৰি শ্ৰীমন্ত নগৰত আমি আছো এতিয়া, পুবেৰণ পথ 7 পুবেৰণ পথ শ্ৰীমন্ত নগৰত আছো। এয়া আমাৰ ইয়াতে ককা আইতা এঘৰ আছে। এয়া আপোনালোকে দেখালো আপোনালোকক। এয়া আপোনালোকৰ দৃশ্য দেখালো, সম্পূৰ্ণ দৃশ্য। এয়া চাওক ঘৰখনৰ দৃশ্য, চব আচবাব বেয়া হৈছে। এয়া চাওক সকলো নষ্ট হৈ গৈছে, প্ৰতি বছৰতে এনেকেই নষ্ট হৈ থাকে। এয়া চাওক, এয়া চোফা চেট চাওক আপোনালোকে, এয়া চোফা চেটৰ দৃশ্য চাওক, সম্পূৰ্ণ পানীৰ তলতে ডুব গৈছে। চাওক এনেকুৱা পৰিস্থিতি পুবেৰণ পথত। চাওক আপোনালোকক লাইভৰ জৰিয়তে আমি দেখাইছো। হেৰি